নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 11 মে। আজি পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। কোনে কোনে জয়ী হৈছে নিশ্চয় সম্পৰ্কে জানিব পাৰিব। লগতে কংগ্ৰেছ নে বিজেপি কোনে কিমান আসন লাভ কৰিছে। লগতে লাখ লাখ মহিলা গোটৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰে প্ৰদান কৰিব 10,000 কোটি টকা। অনুদান প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে যোৱাকালি প্ৰদান কৰিছে 1250 টকাকৈ। যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত লগে দিয়ক অভিযোগ। তাৰ বাবে চৰকাৰে ব্যৱস্থা কৰিছে। যিসকল মহিলাই টকা পোৱা নাই সেইসকল কৰিব লাগিব তিনিটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। যদি আপোনাৰ চৰকাৰী ঘৰ নাই তেনে ক্ষেত্ৰত নতুনকৈ চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ SOP প্ৰকাশ কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ ধুমুহা। উজনিৰ পৰা নামনিলৈকে সকলোতে কেৱল বিজেপি। উজনিত নচলিল অখিল গগৈৰ আৰু গৌৰৱ গগৈৰ মেজিক। যোৰহাটত বিধ্বস্ত হল কংগ্ৰেছ। প্ৰায়বোৰ পঞ্চায়ততে পৰাস্ত হল কংগ্ৰেছে। জিলা পৰিষদত বৃহৎ অগ্ৰগতি বিজেপিৰ। তিতাবৰৰ 4খন পঞ্চায়তত পৰাস্ত হল কংগ্ৰেছ। যোৰহাট টিয়ক মৰিয়নি 12টা জিলা পৰিষদতেই অগ্ৰগতি বিজেপিৰ। পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ ধুমুহা হয় বন্ধুসকল। এটা পিক আপডেট প্ৰকাশ পাইছে। আপোনাৰ জিলা বা অঞ্চলত কোনে জয়ী হৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনত উজলিত EIUDF। বাবতকৈ ভাল ফলাফল হৈছে EIUDFৰ। এই পৰ্যন্ত 6খনকৈ জিলা পৰিষদত দখল EIUDFৰ। 2 জিলা পৰিষদত জয় নিশ্চিতৰ দিশে EIUDFে। ধুবুৰী চলাকুৰা লগতে গছপাৰা জিলা পৰিষদত EIUDFে জয়লাভ কৰিছে। পঞ্চায়ত নিৰ্বাচনত উজলিল EIUDF। হয় বন্ধুসকল এটা ডাঙৰ খবৰ, এটা ভাল খবৰ প্ৰকাশ পাইছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ যোৰহাটত নচলিল গৌৰৱ গগৈৰ মেজিক। যোৰহাটত পুলিল পদুম। বিজেপিৰ প্ৰদৰ্শনত কংগ্ৰেছৰ অৱস্থা তথৈবচ। যোৰহাটত অগ্ৰগতি বিজেপি মিত্ৰজোঁটৰ। 10খনকৈ আসনত অগ্ৰগতি বিজেপিৰ। যোৰহাটৰ জনতাই ল কৰিলে গৌৰৱ গগৈৰ। যোৰহাটত নচলিল গৌৰৱ গগৈৰ মেজিক। হয় বন্ধুসকল এটা ডাঙৰ খবৰ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। আপোনাৰ অঞ্চল বা জিলাত কোনে জয় হৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ কংগ্ৰেছৰ দুৰ্গ ৰূপহী চামগুৰিত জনতাৰ ভোট বিজেপিলৈ। কংগ্ৰেছক ধূলিসাৎ কৰি বিজেপিৰ অগ্ৰগতি। 5খনকৈ আসনত অগ্ৰগতি বিজেপিৰ। ৰূপহী চামগুৰিত কংগ্ৰেছৰ মুখ থেকে চাহ। সংখ্যালঘু জনতাৰ এতিয়া প্ৰথম পচন্দ বিজেপি। বেলটত কেৱল পদুম আৰু পদুম দেখা গৈছে। কংগ্ৰেছৰ দুৰ্গ ৰূপহী চামগুৰিত জনতাৰ ভোট বিজেপিলৈ। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ শিৱসাগৰত বিজেপিৰ বাবে এটা ভাল খবৰ আহি পৰিছে। শিৱসাগৰত বিজেপি মিত্ৰজোঁটৰ অগ্ৰগতি। 2খন আসনত অগ্ৰগতি বিজেপিৰ। ৰাজ্য দলৰ শোচনীয় প্ৰদৰ্শন। 2খনকৈ আসন লাভ কৰি বিজেপি মিত্ৰজোঁটৰ অগ্ৰগতি। শিৱসাগৰত বিজেপিৰ ভাল ফলাফল। হয় বন্ধুসকল আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ বৃহৎ সিদ্ধান্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পঞ্চায়ত নিৰ্বাচনত বিজয় উৎসৱ পালন নকৰিবলৈ দলীয় কৰ্মীক আহ্বান জনোৱা হৈছে। পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ স্থানলৈ মন্ত্ৰী বিধায়কক নাযাবলৈ আহ্বান জনোৱা হৈছে। ফলাফলৰ সময়ত জিন্দাবাদ ধ্বনি নিদিয়াৰ আহ্বান জনাইছে সকলো কৰ্মীলৈ। বিজয় উৎসৱ পালন কৰি শোভাযাত্ৰা ৰেলী নকৰিবলৈ আহ্বান। দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিগৰাকী বিজেপি কৰ্মীলৈ এই আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আন্দোলনে কি কৰে সেয়া গুৰুত্ব নিদি প্ৰতিগৰাকী কৰ্মীক এই আহ্বান মানিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যিসমূহ অঞ্চলত বিজেপিয়ে বিজয় সাব্যস্ত কৰে সেইসমূহ অঞ্চলৰ বাবে এই নিৰ্দেশনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ভাৰতীয় সেনাৰ প্ৰতি সন্মান জনাই এই নিৰ্দেশনা মানি চলিবলৈ আহ্বান দলীয় কৰ্মীক। পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। হয় বন্ধুসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ মন্তব্য। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ যোৱাকালি অৰুণোদয় বৃদ্ধি পেঞ্চন দিব্যাংগ বিধৱা পেঞ্চনৰ ধন সোমালে নাই আপোনাৰ একাউণ্টত। যদি এইকেইটা আঁচনি থকা আপোনাৰ একাউণ্টত আপুনি পোৱা নাই তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেইসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি কোনো মহিলাই অৰুণোদয়ৰ টকা পোৱা নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব, বা আপুনি দিব্যাংগ বা বৃদ্ধ পেঞ্চন বা বিধৱা পেঞ্চনৰ ধন সোমালে নাই আপোনাৰ একাউণ্টত। যদি আপোনাৰ টকা পোৱা নাই তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইকেইটা কাম কৰিবলৈ আহ্বান
আহ্বান জনাইছে মহিলা আৰু পুৰুষসকলক। কোনো হিতাধিকাৰীয়ে যদি ধন লাভ কৰা নাই তেনে ক্ষেত্ৰত ধন লাভ কৰাৰ বাবে আপুনি ক'ত কিদৰে দিব আপুনি অভিযোগ। চৰকাৰে এইসমূহ আঁচনিৰ বাবে ব্যয় কৰে প্ৰত্যেক মাহতে ৩৮৭ কোটিতকৈ অধিক টকা। চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ, লিখি লওক এইটো হেল্পলাইন নম্বৰ 036122370054। এটা ফোন কলতে লাভ কৰিব চৰকাৰী ধন। নতুন অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা কৰি দিয়া হৈছে এই টকা। এতিয়াই নতুন হিতাধিকাৰী চেক কৰক আপোনাৰ একাউণ্ট। আৰু কালি হৈছে সোমবাৰ, কালি আপুনি চেক কৰিব পাৰিব। প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে। যদি আপোনাৰ একাউণ্টত এতিয়ালৈকে আপুনি অৰুণোদয় টকাটো পোৱা নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব লাগিব। বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হ'ল এই টকা। দিব্যাংগ শ্ৰেণীৰ ধন জমা হ'ল আপোনাৰ একাউণ্টত। ডিবিটি যোগে হিতাধিকাৰীয়ে লাভ কৰিলে এই টকা। আপোনাৰ একাউণ্টত আপুনি টকা পাইছে নে নাই? কিন্তু শনিবাৰে 10 বছৰ লগে লগে লাখ লাখ মহিলা একাউণ্টৰ টকাটো প্ৰদান কৰিছে। কিন্তু যদি আপোনাৰ একাউণ্টৰ টকাটো সোমোৱা নাই, বেংকৰ চাৰ্ভাৰৰ বাবে আপোনাৰ একাউণ্টৰ টকাটো নোহোৱাব পাৰে। তাৰ বাবে আপুনি সোমবাৰলৈকে ৱেইট কৰক। সোমবাৰৰ দিনা আপুনি চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ একাউণ্টত আপুনি সন্ধিয়াৰ ভিতৰত টকাটো নাপায় তেনে ক্ষেত্ৰত আপুনি দিয়ক অভিযোগ। আৰু কোনটো নম্বৰত অভিযোগ দিব লাগিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে। আৰু অভিযোগ দিয়াৰ সময়তো যদি আপোনাৰ একাউণ্টৰ টকাটো নাপায় তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপোনাৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক লগতে ডিবিটি লিংক কৰিব লাগিব সকলো মহিলাৰ। যদি আপুনি নকৰে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত আপুনি নাপাব। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ SOP প্ৰকাশ কৰিছে। তাৰ পিছত অসমবাসী ৰাজীৱ জনসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। সমষ্টিয় ধন বিলাবলৈ সাজু হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিহালীৰ পাছত এইবাৰ উজনি আৰু নামনি কোন ঠাইলৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, বা কোন ঠাইত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000কৈ টকা প্ৰদান কৰিব। গছপুলি ৰোৱা প্ৰতিগৰাকী মহিলাই পাব 10,000কৈ টকা। অন কৰি ৰাখক আপোনাৰ মোবাইল। যিকোনো মুহূৰ্তত ফোন যাব পাৰে চৰকাৰৰ পৰা। তালিকাত চাই লওক আপোনাৰ নাম আছে না নাই, কোন জিলাত কিমান হিতাধিকাৰী ধন পাব, ইয়াক লৈ চৰকাৰে তালিকা প্ৰকাশ কৰিছে। প্ৰতিখন জিলাৰে নিৰ্বাচিত মহিলাৰ নামৰ তালিকা প্ৰকাশ কৰিছে চৰকাৰে। জিলাই জিলাৰ সভাৰ জৰিয়তে লাভ কৰিব 10,000কৈ টকা। প্ৰতিগৰাকী বাছনিভুক্ত সহ মহিলাই লাভ কৰিব 10,000কৈ টকা। পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000কৈ টকা আৰু আপুনি শেষত লাভ কৰিব 50,000কৈ টকা। মুঠ 3টা কিস্তিত লাখপতি বাইদেউৰ একাউণ্টত ধন প্ৰদানৰ বাবে ব্যৱস্থা কৰিছে চৰকাৰে। হাঁহে যদি কোনে পাৰিব লাগে আপুনি মোবাইল নিকিনিব কামত লগক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মোবাইল কিনিবলৈ আপোনাৰ একাউণ্টত আকৌ টকা প্ৰদান কৰিব। আপোনাৰ যিখন গোটৰ একাউণ্ট অকল সেইখন একাউণ্টতে টকাটো লাভ কৰিব মোবাইল কিনিবলৈ। তেতিয়া আপুনি পৰৱৰ্তী কিস্তি পাব 25,000কৈ টকা আৰু শেষৰ কিস্তিত লাভ কৰিব আপোনাৰ একাউণ্টত 50,000কৈ টকা। গছপুলি ৰোৱাৰ পিছতো বহু মহিলাই নাপাব লাখপতি বাইদেউৰ টকা। যদি আপুনি গছপুলিটো ৰোপণ কৰিছে তথাপিও আপোনাৰ একাউণ্টত আপুনি টকাটো নাপাব পাৰে। কিন্তু চৰকাৰে কেইবাটাও নতুনকৈ SOP প্ৰকাশ কৰিছিলে আৰু SOP অনুযায়ী চৰকাৰে কিন্তু সকলোখিনি নাম ভেৰিফাই কৰিছে। আৰু ভেৰিফাই কৰাৰ সময়ত যিসকল ব্যক্তিৰ নামটো এপ্ৰুভ হৈছে অকল সেইসকলৰ একাউণ্টত 10,000কৈ টকা প্ৰদান কৰিব। যদি আপোনাৰ গোটৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। যদি আপোনাৰ একাউণ্টত আপুনি গোটৰ টকাটো পোৱা নাই, যিসকল ব্যক্তি বিহালীত লাভ কৰিছে 10,000কৈ টকা, সেইসকলৰ ভিতৰত যদি কোনোৱে পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাব। আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব কি কৰিব লাগে বা কি কৰিলে আপোনাৰ একাউণ্টত আপুনি টকাটো লাভ কৰিব। তাৰ পিছত অসমবাসী ৰাজীৱ জনসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আহি গ'ল প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। ৰাজ্যজুৰি ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ঠায়ে ঠায়ে হ'ব প্ৰচুৰ শিল আৰু বৰষুণ। ৰাজ্যৰ কেইবাখন জিলাত জাৰি কৰা হৈছে এলাৰ্ট। নিশালৈকে প্ৰতি ঘণ্টাত 80 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা। সকলোৱে সাৱধান হওক। কাৰ্বি আংলং, গোলাঘাট, শিৱসাগৰ, মাজুলী, যোৰহাট, চৰাইদেউ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। যোৱা ৰাতি আপোনাৰ জিলা বা অঞ্চলত কেনেকুৱাকৈ ঘটনা সংঘটিত হৈছিল ধুমুহা আৰু বৰষুণতে। ডিব্ৰুগড়, তিনিচুকীয়া, হোজাই, পশ্চিম কাৰ্বি আংলঙত এলাৰ্ট জাৰি কৰা হৈছে। কৰিমগঞ্জ, কাছাৰ, ডিমা হাছাও, দক্ষিণ শালমাৰা, মানকাছৰ, হাইলাকান্দি, ধুবুৰী, ধেমাজি, নগাঁৱত, নলবাৰীতো জাৰি কৰা হৈছে এলাৰ্ট। বঙাইগাঁও, বৰপেটা, মৰিগাঁও, কামৰূপ গ্ৰাম্য, কামৰূপ মহানগৰ, কোকৰাঝাৰ, গোৱালপাৰা, দৰঙতো ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে। নিশা ঘৰৰ পৰা বাহিৰলৈ নোলাব। সকলোৱে সাৱধান হৈ থাকক, অন্যথা পৰিব পাৰে আপুনি ডাঙৰ বিপদত। তাৰপিছত অসমবাসী ৰাজীৱ জনসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যবাসীক উদ্দেশ্য কৰি এলানি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 1 অক্টোবৰৰ পৰা লাখ লাখ লোকে পাব বিনামূলীয়াকৈ চৰকাৰী সুবিধা। উজ্জ্বলা গেছৰ হিতাধিকাৰীয়ে পাব এই সুবিধা। ৰেচন কাৰ্ডৰ হিতাধিকাৰী পাব আহিল এটা ভাল খবৰ। 1 অক্টোবৰৰ পৰা কম দামতে কিনিব পাৰিব দাইল, নিমখ আৰু চেনি। ৰন্ধন কৰ্মী, আশা কৰ্মীৰ বৃদ্ধি পাব দৰমহা। ৰাজ্যবাসীক উদ্দেশ্য কৰি এলানি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 1 অক্টোবৰৰ পৰা লাখ লাখ লোকে পাব বিভিন্ন চৰকাৰী সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে
তৎক্ষণাতে লাভ কৰিব আৰু বহুতো সুবিধা। বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।